নমস্কাৰ নগাঁও সমূহ দৰ্শকক স্বাগতম জনাই মই ৰাকুল বৰা। আজি নগাঁও চকৰিগাঁও MV স্কুলত জ্যোতি ৰংগমঞ্চই যি 10 দিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া নাট কৰ্মশালা আয়োজন কৰিছিল আজি অন্তিম দিন। যোৱাকালি জনপ্ৰিয় অভিনেতা সকলোৱে চিনি পোৱা এজন মৰমৰ অভিনেতা যতীন বৰাদেৱ আহিছিলে আৰু তেওঁ আহি নাট কৰ্মশালাত যিসকল ইয়াত যুৱক যুৱতী আছিল শিকিবলৈ আহিছিল তেওঁলোকক নাট কৰ্মশালাত আহি পেলাই তেওঁলোকক নাটৰ প্ৰশিক্ষণ দিছিল। সঁচাই ভাল লাগিছিল। আমি আপোনালোকক দেখুৱাম যতীন বৰাই কেনেকৈ শিকাইছিলে বা কি কথা কৈছিলে। যতীন নমস্কাৰ। আজি জ্যোতি ৰংগমঞ্চই 2 জুলাইৰ পৰা 11 জুলাইলৈকে ইয়াত নাট কৰ্মশালা পাতিছে। বিভিন্ন পৰিচালক ইয়াত আহিছে আৰু বিভিন্ন ব্যক্তি জনা ব্যক্তি আহি পেলাই ইয়াত নাট শিকাইছে। আজি তুমিও আহি ইয়াত উপস্থিত হৈছা। ইয়াত আহি তোমাৰ কেনেকুৱা অনুভৱ হৈছে? প্ৰথম কথা হৈছে মই নগাঁৱৰ সন্তান হিচাপে ধন্যবাদ জনাব লাগিব। লাহে লাহে যে নাটকৰ প্ৰতি ল'ৰা ছোৱালীৰ আগ্ৰহটো বাঢ়িছে। এই ৱৰ্কশ্বপবিলাক এতিয়া জ্যোতি ৰংগমঞ্চৰ যিটো 10 দিনীয়া চকৰিগাঁও স্কুলত যিটো 10 দিনীয়া নাট কৰ্মশালা কৰিছে আৰু এই ধৰণৰ প্ৰচেষ্টা সঁচাই আগতকৈ বহুত ক্ষেত্ৰত এইবাৰ মই শুনিছোঁ যে নগাঁৱৰ বিভিন্ন জেগাত নাটক সম্পৰ্কে ৱৰ্কশ্বপ হৈছে, বিভিন্ন অসমৰ বিভিন্ন জেগাতো হৈছে আৰু এই ধৰণৰ প্ৰচেষ্টাই উঠি অহা ল'ৰা ছোৱালী অভিনেতা অভিনেত্ৰীক এখন প্লেটফৰ্ম দিবৰ কাৰণে চেষ্টা কৰিছে আৰু সঁচাই প্ৰশংসনীয়। মই গম পাইছোঁ ইয়াত বহুত কেইজন অভিজ্ঞ ব্যক্তি আহিছে, নাটক সম্পৰ্কে অভিনয় সম্পৰ্কে হেৰি কৰিছে, প্ৰশিক্ষণ দিছে আৰু মই কৈছোঁ যে এই 10 দিনীয়াটোৱে শেষ হ'ব নালাগে। এইটো তেওঁলোকৰ লাইফৰ এটা জাৰ্ণি বুলি ভাবিলে হ'ল আৰু শুভেচ্ছা থাকিল জ্যোতি ৰংগমঞ্চৰ সমূহ বিষয়ববীয়াৰ লগতে যিসকলে এটা নাটক সম্পৰ্কে শিক্ষা গ্ৰহণ কৰিব শিক্ষাৰ্থীকো সকলোকে শুভেচ্ছা জনাইছোঁ। অনাগত দিনত আমি আৰু ভাল ভাল অভিনেতা অভিনেত্ৰী এই জ্যোতি ৰংগমঞ্চৰ জৰিয়তেই হওক বা বেলেগ বেলেগ অনুষ্ঠানৰ জৰিয়তে পাম বুলি আশা থাকিল আৰু পুনৰ শুভেচ্ছা জনাইছোঁ। তুমি এজন সফল অভিনেতা, সকলোৱে জানে, অকল মই বুলি নহয় জনসাধাৰণে জানে আৰু এজন সফল পৰিচালক বুলিও জানে। ইতিমধ্যে তুমি যিকেইখন ছবি নিৰ্মাণ কৰি উলিয়াইছা জনসাধাৰণে আঁকোৱালি লৈছে, ভাল পাইছে। এতিয়া নতুনকৈ বৰ্তমান কিবা বনাই আছা নেকি বা দৰ্শকক মাজলৈ মোকলাই দিব বিচাৰিছা নেকি? প্ৰথম কথা হৈছে মই অলপ আগত ক'লোঁ যে মোৰ আহিবলগীয়া প্ৰায় 4খনমান ছবি আছে। এতিয়া অগ্নিবাণ বুলি এখন কৰিছোঁ, যিটো আমাৰ প্ৰযোজক হৈছে আমাৰ নগাঁৱৰে ল'ৰা পৰিচালক মৃন্ময় শইকীয়া, প্ৰযোজক হৈছে শৈলেন শৰ্মা। তেওঁলোকে ইয়াৰ আগতে এখন ছবি কৰিছিল ৰঘুপতি বুলি কয়, ৰঘুপতি ছবিখন কৰিছিল। তেওঁলোকৰ ছেকেণ্ড প্ৰডাকশ্যন হৈছে অগ্নিবাণ। তাৰপিছত ককা দেউতা নাতি হাতী আহি আছে, চুপা চুপি আহি আছে, আজৰি নব বুলি এখন ছবি যিখন আমি চাইছিলোঁ সেইখন আকৌ ছিকুৱেল কৰিব ওলাইছে, তাতো কিজানি মই থাকিম। তোমাৰ পৰিচয়? আৰু নাই এই মই অভিনয় কৰিম আৰু মোৰ পৰিচালনাত মই ৰত্নাকৰ কৰিলোঁ। এতিয়া ৰত্নাকৰ 2 ছবিখন কৰিবৰ কাৰণে মই এটা চেষ্টা মানে কি প্ৰি প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰিছোঁ যে অতি সোনকালে আমি অসমৰ ৰাইজক জনাম কেনেকৈ কোন থাকিব কোন নাথাকিব আৰু প্ৰডাকশ্যনৰ বিষয়ে জনাম। শেষত সকলোকে শুভেচ্ছা জনাইছোঁ। জ্যোতি ৰংগমঞ্চৰ যিসকল নাট কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। তেওঁ যিটো পৰিকল্পনা কৰিছে যতীন বৰাই, তেওঁ যিখিনি আগন্তুক ছবি নিৰ্মাণ কৰিবলৈ ওলাইছে, তেওঁ যে সফল হয় সেইকাৰণে আজি নগাঁও চেনেলৰ তৰফৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জ্যোতি ৰংগমঞ্চকো আমি নগাঁও চেনেলৰ তৰফৰ পৰা এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিসকল ল'ৰা ছোৱালীয়ে ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছে সঁচাকৈ ভাল লাগিছে আৰু তেওঁলোকৰ মনৰ উৎসাহো আমি আজি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ কৰ্মকৰ্তা যিগৰাকী ছেক্ৰেটাৰী প্ৰেমানন্দ শৰ্মা, আমি তেখেতক ধন্যবাদ দিব লাগিব যে তেওঁলোকে এটা নতুন প্ৰজন্মক তেওঁ সমাজখনলৈ আগুৱাই লৈ যাব পাৰিছে, যে তেওঁলোকে নিজস্ব হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে বা প্ৰতিস্থাপন নিজে সমাজত দেখুৱাব পাৰে। আজি ভাল লাগিছে। আমি কেমেৰা পাৰ্চনক মই সকলোবিলাক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু এফালৰ পৰা আপোনালোকে নগাঁও তথা অসমবাসী ৰাইজে দেখিবলৈ পাব তেওঁলোকৰ এক্টিং আৰু তেওঁলোকে কেনেকৈ আজি যতীন বৰাই শিকাইছে বা কিখিনি কথা কৈছে সকলোবিলাক জানিব অনুৰোধ জনালোঁ। মৰমৰ প্ৰশিক্ষাৰ্থীসকল, আজি আমাৰ মাজত কোন আহি উপস্থিত হৈছে তেওঁৰ পৰিচয় আমি নতুনকৈ দিব লগা আছে বুলি নাভাবোঁ। তেখেত আমাৰ নগাঁৱৰ সুযোগ্য সন্তান, গতিকে আমি তেখেতক লৈ গৌৰৱ কৰোঁ আৰু তেখেতৰ মানে বহু ব্যস্ততাৰ মাজত বহুমূলীয়া সময়ৰ মাজত আমাক অকণমান যে সময় দিবলৈ আহিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। তেখেতক আমি আমাৰ এই অনুষ্ঠানৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ কোনোবা এজন প্ৰশিক্ষাৰ্থী আহক। সকলোকে ধন্যবাদ জনাইছোঁ। মই আচলতে
নাটক সম্পৰ্কে মই এটা কথাই গৌৰৱ কৰিব যে আমাৰ নগাঁও নাটক সম্পৰ্কে চৰ্চাটো বেলেগ জেগাৰ কথা নাজানো কিন্তু আমাৰ নগাঁৱৰ প্ৰত্যেক জেগাতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় নাটক কৰাৰ কাৰণে আমি আগৰ পৰাই দেখিছোঁ আমি তেতিয়া অজিত বৰঠাকুৰ মই ফিৰোজ শৰ্মা বিক্ৰম হাজৰিকা আমি একেলগে আমাৰ ৰফিকদাৰ ৰফিকুল হুছেইন আমি তেওঁলোকৰ লগত এটা নাটক নগাঁৱৰে এগৰাকী খুব ভাল পৰিচালক আৰু নাট্যকাৰ দীপক বৰা ছাৰে আমাক নাটকৰ যি হিষ্ট্ৰী তাৰ বিষয়ে ক'লে তাৰ বাহিৰেও আমাক ৰাজেশ ফুকন ছাৰে বিভিন্ন ধৰণৰ ৰসৰ বিষয়ে ক'লে নাটক কৰিবৰ কাৰণে আমাক ৰসৰ প্ৰয়োজন হয় এই গোন্ধ বুলি কওঁতে ভাওনাৰ কথা মনত পৰি গ'ল নহয় হেৰা দ্ৰৌপদীৰ বস্ত্ৰহৰণ বুজিছা সেই আমাৰ আকৌ তাত ভাওনা বুলি ক'লে বজা মুঠে চলে সেই নামঘৰত দুটামান বজালৈকে থাকিব পাৰি আৰু বুজিছা তাৰ পিছত একেবাৰে মই এতিয়া চিনেমাও কৰোঁ ভ্ৰাম্যমানো কৰোঁ আৰু নাটকো কৰোঁ প্ৰথম কথা আছে চিনেমা বস্তুটো টোটেলি টেকনিকেল বস্তু এটা ডাইৰেক্টৰ্ছ মিট হয়নে যে নাটক হৈছে এক্টৰ্ছ মিট এক্টৰ এজনৰ ওপৰত টিমটোৰ ওপৰত নাটকখন বহুত নিৰ্ভৰ কৰে নাটক এখন গ্ৰাহকডাল উঠিব ভাল যদি সকলো অভিনেতা অভিনেতাই খুব ভাল অভিনয় কৰে যদি ফাৰ্ষ্ট চিনৰ পৰা আৰম্ভ কৰি নাটক কৰি যায় সেইখন নাটক উঠোৱা হোৱা দিগদাৰ এতিয়া মই মোৰ ক্ষেত্ৰতে মই কৈছোঁ আৰু এটা উল্লেখযোগ্য কথা যে এই নাট কৰ্মশালাত ৰাতিপুৱা মৈত্ৰী শৰ্মাই যোগা প্ৰশিক্ষণ দিয়ে এই যুৱক যুৱতীসকলক আৰু যিসকল যুৱক যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে সেইসকলে তেওঁলোকৰ গোটেই কেম্পাছটো চাফ চিকুণতাই ভৰপূৰ কৰি তুলিছিল সঁচাই ভাল লাগিছিল আৰু সেই যুৱক যুৱতীসকলক আমি ধন্যবাদ এটা কাৰণে দিব লাগিব নগাঁও চেনেলৰ তৰফৰ পৰা তেওঁলোকে নিয়মানুবৰ্তি চলি আহিছিল আৰু তেওঁলোকে যিখিনি অনুষ্ঠান পৰিৱেশন কৰিছিলে বা শিকিছিলে প্ৰতিদিনাখনে আহি পেলাই তেওঁলোকে নিজৰ নিজৰ জেগাবোৰ চাফা কৰি লৈছিল আৰু যে মানুহ বহিব পৰাকৈ ধুনীয়াকৈ চাফা কৰিছিল য'ত তেওঁলোকে আছিলে তাতো তেওঁলোকে নিয়মানুবৰ্তিতা মানি চলিছিলে সঁচাই ভাল লাগিব আজি অন্তিম দিন আৰু আজি আমি এগৰাকী প্ৰশিক্ষক পাইছোঁ তেওঁক আমি সুধিম যে আজি অন্তিম দিনত তেওঁ কেনেকুৱা অনুভৱ হৈছে কাৰণ ইয়াৰ পৰা তেওঁলোক যাবগৈ লাগিব আজি 10 দিনীয়া কৰ্মসূচীলৈ আজি চকৰিগাঁও স্কুলৰ যি স্মৃতি আছে ৰোমন্থন আছে তেওঁলোকে কেনেকৈ সেই ৰোমন্থন আকৌ ঘৰলৈ গৈ পেলাই কৰিব তেওঁলোকৰ কেনেকুৱা মনটো লাগিব আজি ইয়াৰ পৰা গৈ মই সুধিম মোৰ কাষতে আছে এগৰাকী প্ৰশিক্ষক আহা আজি তোমালোকে 10 দিনীয়া কাৰ্যসূচীৰে ইয়াত থাকিলা আৱাসিক হিচাপে আজি চকৰিগাঁওবাসীক তুমিতো চকৰিগাঁওবাসী নহয় আহিছা শিকিবলৈ ইয়াত আজি তোমালোকৰ ছাৰ অৰ্থাৎ যিজনে পাতিছিলে প্ৰেমানন্দ শৰ্মাদেৱে কেনেকুৱা ধৰণৰ পালা তেওঁ তথা নাট শিকি যিসকল আহিছিলে জনপ্ৰিয় অভিনেতা হিমাংশুৰ পৰা ধৰি যতীন বৰালৈকে ইয়াৰ পৰা কি শিক্ষা পালা আৰু ইয়াৰ পৰা গৈ কেনেকুৱা লাগিব মনটো মই শিকা মতেতো বহুতখিনি শিকিলোঁ কাৰণ এইটো লাইনত মই একদম নতুন বহুতখিনি মানুহক লগ পাইছোঁ বিৰাট ভাল লাগিছে নতুন এক্সপিৰিয়েঞ্চ এটা হৈছে আৰু প্ৰেমানন্দ ছাৰহঁতেও খুব ধুনীয়াকৈ আমাক শিকাইছে আৰু আমি এতিয়া নাটক এখন কৰিম সেইখনৰ কাৰণে আমাক বহুত শিকাইছে ইয়াৰ পৰা গৈ পেলাই ট্ৰাই কৰিম যাতে মোৰ পৰা যোনবোৰ সৰু ল'ৰা ছোৱালী সিহঁতক শিকাবলৈও ট্ৰাই কৰিম বা নিজেও শিকিবও লাগিব বাৰু বহুতখিনি তথাপিও যিখিনি শিকিছোঁ য়োগা পৰা ধৰি লৈ চব শিকাইছে আমাক সেইখিনি শিকাব চেষ্টা কৰিম চবকে আজি ইয়াৰ পৰা যে গুচি যাবা মনটো অকণমান বেয়া লাগি আছে নেকি বহুত বেয়া লাগিছে কাণো লাগিছে নেকি লাগিছে বহুত বেয়া লাগি আছে ইয়াৰ পৰা গৈ ঘৰত ইয়াতে যি সমাপ্ত কৰিলা নে আকৌ ঘৰতো যিখিনি ইয়াত শিকি গ'লা সেইখিনি আওৰাবাগে নে কি আওৰাম এনে বোলছবি জগতত এনেকৈ নাট শিকি পৰিৱেশন কৰিবলৈ মনটো আছে নেকি আছে বাৰু নথকা নহয় কিন্তু নাটকো কৰি যাম যদি সুবিধা পোৱা যদি সুবিধা পোৱা যতীন বৰাৰ ফিল্মত যদি সুবিধা পোৱা কৰিবানে কৰিম নিশ্চয় আশা আছে কৰিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ শিকি যাম ছাৰহঁতৰ পৰা
যি যতীন বৰাৰ ফিল্মত যদি কৰা তেনেহ'লে বলিষ্ঠ এক্টিং হ'ব লাগিব কৰিব পাৰি সেইটো মনত কনফিডেঞ্চ আছে নাই কৰিব পাৰিম বুলি আছে তেওঁ ক'লে যে যতীন বৰাৰ ফিল্মত যদি তেওঁ সুবিধা দিয়া যায় তেনেহ'লে তেওঁ কৰিব পাৰিব তেওঁৰ মনত ফুল কনফিডেঞ্চ আছে আৰু যদি তেওঁ সঁচাকৈ সেইটো ভাবিছে তেনেহ'লে সেইমতে কষ্ট কৰিব লাগিব আৰু সেইমতে যদি কষ্ট কৰে তেনেহ'লে হয়তো এদিন যতীন বৰাক আমি ক'ম যে এইগৰাকী প্ৰশিক্ষাৰ্থী আজি জ্যোতি ৰংগমঞ্চে যিকেইগৰাকীক ইয়াৰ পৰা পঠিয়াই দিলে বা তেওঁলোকে শিক্ষা দি দিলে তেওঁলোকে যাতে যতীন বৰা এক্টিং ফিল্মতো যাতে কৰিব পাৰে সেইটো আমি যতীন বৰাক আমি নিশ্চয় ক'ম আৰু যদি তেওঁলোক যোগ্য হয় তেনেহ'লে সেই যতীন বৰা তেওঁলোক ফিল্মত আশা মানে দিব বুলি সুবিধা এটা দিব বুলি আমাৰ আশা থাকিল আৰু ইয়াত যিসকল যুৱক যুৱতীয়ে জইন কৰিছিলে আজি 10 দিনে যিসকল তেওঁলোকৰ এতিয়া পাৰফৰ্মেঞ্চ দেখুৱাই আছে সেইখিনি মই মোৰ কেমেৰা পাৰ্চন চিন্ময়ক দেখুৱাবৰ বাবে এফালৰ পৰা অনুৰোধ জনালোঁ